ডেষ্টিনি জাৰ্ণিৰ প্ৰতিজন দৰ্শকক পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ 10 মাৰ্চ সোমবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনাক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 10 মাৰ্চ 2025 সোমবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি ফাগুন মাহৰ 25 দিন। আজি সূৰ্যোদয় পুৱা 5:47:32 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:28:52 আজি তিথি হ'ল শুক্লা একাদশী তিথি, নক্ষত্ৰ হ'ব পুষ্য নক্ষত্ৰ, যোগ শুভ আৰু কৰণ হ'ল বৃষ্টিকৰণ। আজি জন্মৰ শিশুৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণ, দেৱগণ লাভ কৰিব। অস্তুতৰ মতে চন্দ্ৰ আৰু বিংশুত্তৰ মতে শনিৰ দশা লাভ কৰিব। আৰু আনহাতে আজি কোনো কন্যা আদ্যঋতু হ'লে 7 দিনীয়া কান্তা যোগ হ'ব। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, 12টা ৰাশি আছে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। এই ৰাশিকেইটা কেনে যাব আজিৰ দিনটোত তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথমে জানিব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সুযোগ সুবিধা লাভ কৰাৰ দিন। আপোনাৰ চাৰিও দিশৰ পৰা আপোনাৰ সুযোগ আহিব। আজি আপুনি যদি ল'ব পাৰে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময় হ'ব। স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িকভাৱে গ্ৰ'থ হ'ব আৰু আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। কৰ্মস্থানত আপোনাৰ নতুনত্ব আহিব। গতিকে আজিৰ দিনটো ভাল আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত যাত্ৰাপথ বৰ এটা পজিটিভ নহয়। আপুনি দূৰ দূৰণিলৈ ভ্ৰমণ আদি নকৰাই ভাল। বহু ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ কথা শুনিবলগীয়া হ'ব পাৰে, আৰু পৰিয়ালৰ কথা আজি যদি নুশুনে তেনেহ'লে আপোনাৰ ক্ষেত্ৰত দ্বিধাবোধ আহিব আৰু সমস্যাত পৰা যোগ হ'ব। গতিকে আজিৰ দিনটো আপুনি পৰিয়ালৰ কথাও শুনক আৰু সৰু সৰু কামবিলাক কৰোঁতে আপুনি সাৱধান হ'ব। যাত্ৰা দূৰলৈ নকৰিব, অন্যথা আপোনাৰ স্বাস্থ্যৰো সমস্যা আহিব। পিতৃ মাতৃৰ স্বাস্থ্যত অলপ সজাগ হওক। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ। আপোনাৰ প্ৰত্যেকটো আৰ্থিক লেনদেন আজি আপোনাৰ কাৰণে লাভদায়ক হ'ব। আজি বেংকিং সম্বন্ধীয় কামবিলাক আপোনাৰ সহজে হৈ উঠিব। যদি লোন, ধাৰ, ঋণ এইবিলাকৰ ক্ষেত্ৰত আপুনি যুঁজি আছে, সেয়াও আপোনাৰ মাৰিব পৰা সুযোগ হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ, পৰিয়ালৰ মাজতো আপোনাৰ কাৰণে ভাল দিন। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে সকলো ফালৰ পৰাই উপযুক্ত বুলি ক'ব পাৰি। ইয়াৰ ভিতৰত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে প্ৰয়োজনতকৈ কিছু কষ্ট কৰিব লাগিব। আপোনাৰ দায়িত্ব বাঢ়িব। আপুনি ঘৰৰ যিকোনো কাম আজি মূৰ পাতি কৰিব লাগিব, অৰ্থাৎ আপোনাৰ কাৰণে দায়িত্ব বাঢ়িব, কৰ্তব্য বাঢ়িব। ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি খেয়াল ৰাখিবলগীয়া হ'ব পাৰে। আৰ্থিক স্থিতি বৰ এটা পজিটিভ নহয়, গতিকে লেনদেন কৰোঁতে আপুনি সাৱধান, আৰু আপুনি সন্তানৰ ক্ষেত্ৰত কিছু খেয়াল ৰাখিব। তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত লৈ আপোনাৰ কষ্ট হ'ব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, আপুনি কোৱা কথা আজি শিলৰ ৰেখা, অৰ্থাৎ আজি যি কয় তাকে আপোনাৰ হয় বুলি হ'ব। অৰ্থাৎ আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি লোৱা সিদ্ধান্তৰ পজিটিভ পাব, অৰ্থাৎ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িকভাৱে গ্ৰ'থ হ'ব। আপুনি নিজে নিজক কেয়াৰ কৰিব পৰাকৈ আজি যথেষ্ট সুযোগো পাব। আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত আন মানুহৰ সহায়ৰ হাত আগবঢ়াব, প্ৰতিবেশীয়ে আগবঢ়াব, আপোনাৰ বন্ধুবৰ্গৰ সহায়ৰ হাত আগবঢ়াব, আৰু সেই সহায়ৰ হাতৰ জৰিয়তে আপোনাৰ টকা পইচা, আপোনাৰ জীৱনৰ অপৰচুনিটি, ঠিক তেনেকৈ ব্যৱসায়িক কোনো নতুন যোগসূত্ৰ আৰম্ভ হ'ব পাৰে। স্বাস্থ্য ঠিকে থাকিব, ব্যৱসায়িকভাৱে সকলো ভাল থাকিব, কিন্তু নিজৰ এলাহটো ত্যাগ কৰিবলৈ যত্ন কৰিব। বহু ক্ষেত্ৰত আপোনাৰ এলাহে আপোনাক সমস্যাত পেলাব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, আপোনাৰ ধৈৰ্যৰ সীমা বঢ়াব লাগিব। অৰ্থাৎ বহু ক্ষেত্ৰত আপুনি অধৈৰ্য যদি হৈ কাম কৰে তেনেহ'লে আপোনাৰ সমস্যা পৰাটো নিশ্চিত হৈ পৰে। আপুনি বহু ক্ষেত্ৰত কথাবিলাক ভাবি চিন্তি ক'বলৈ আৰম্ভ কৰক। খৰখেদাকৈ কোৱা যিকোনো কথাই আপোনাক বিপদত পেলাব পাৰে। স্বাস্থ্য ঠিকে থাকিব, ব্যৱসায় ঠিকে থাকিব, নতুনত্বৰ খোজৰ ফালে এখোজ আগবাঢ়িব। অৰ্থাৎ যিকোনো কাম আপুনি আৰম্ভ কৰিব পৰাকৈ আজি সুযোগ মিলিব, আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো উপযুক্ত দিন। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় আৰু আপুনি ইমান দিনে মনান্তৰ হৈ আছে, প্ৰেমিক প্ৰেমিকা হিচাপে হওক, পতি পত্নী হিচাপে হওক, এই সকলো আজি দূৰ হ'ব।
অৰ্থাৎ প্ৰেমিক প্ৰেমিকা আৰু পতি পত্নীৰ মাজত আন্তৰিকতা বাঢ়িব, স্বাস্থ্য ঠিক থাকিব, ব্যৱসায় ঠিক থাকিব আৰু আত্মবিশ্বাস বাঢ়িব। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব আৰু মান সন্মান পাব, ৰাজহুৱা স্বীকৃতি পাব। আজি আপোনাৰ কাৰণে ভাল বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। আপুনি যদি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি নিজৰ সাহসৰ জৰিয়তে আপুনি নিজৰ পৰিচয় গঢ়িব পাৰিব। আজি শিক্ষকসকলৰ যথেষ্ট সুনাম পোৱাৰ দিন থাকে। আজি আপোনাৰ কাৰণে ভাল দিন, আৰ্থিক স্থিতি ভাল হ'ব আৰু নতুনত্ব আহিব। ছোৱালীসকলৰ কাৰণে আজি যথেষ্ট শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ ক্ষেত্ৰত নতুন যিকোনো কামৰ আৰম্ভণি কৰিব পৰাকৈ যায়, অৰ্থাৎ আজিৰ দিনটো তেওঁলোকৰ কাৰণে যথেষ্ট শুভ বুলি ক'ব পাৰি। ছোৱালীসকলে যি কাম কৰি আছে সেই কামত সফলতা আজি লাভ কৰিবলৈ সহজ হৈ পৰিব আজি। ইয়াৰ পিছত দিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। যিসকলে লেখা পঢ়াত ব্যস্ত অৰ্থাৎ ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আহিব। কিন্তু যিসকলে খেতি বাতিৰ লগত জড়িত, যিসকলে শ্ৰম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কিছু অলপ সমস্যা পূৰ্বৰ দিনতকৈ বাঢ়িব, কাৰণ তেওঁলোকৰ স্বাস্থ্যক লৈ। তেওঁলোকৰ বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত সমস্যা থাকেই, কিন্তু তেওঁলোকৰ স্বাস্থ্যক লৈ সমস্যা বাঢ়িব পাৰে। আপোনাৰ এলাহ কৰিলে আজি নহ'ব। বহু ক্ষেত্ৰত আন মানুহৰ উপদেশ আপুনি মানি চলিবলৈ যত্ন কৰিব লাগিব। আৰু আন ব্যক্তিসকলৰ ক্ষেত্ৰত আজি টকা পইচা ক্ষেত্ৰত নতুনত্ব আহিব, যদিও সাৱধানে লেনদেন কৰিব লাগিব। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি দিনটো আপোনাৰ ক্ষেত্ৰত কলা কি বগা কি চিনি পাবলৈ শিকিব লাগিব। অৰ্থাৎ আপোনাৰ শত্ৰু মিত্ৰ আপুনি চিনি পাবলৈ শিকিব লাগিব, অন্যথা আপোনাৰ ক্ষেত্ৰত সমস্যাত পৰাৰ যোগ থাকে। বহু ক্ষেত্ৰত আপোনাৰ টকা পইচা লোকচান হোৱাৰ সম্ভাৱনা থাকে। আন মানুহে আপোনাক ঠগ প্ৰবঞ্চনা কৰি আপোনাৰ পইচা নিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব আৰু মাটি বাৰী ক্ৰয় কৰোঁতে আপুনি সাৱধান হ'ব লাগিব আজিৰ দিনটোত। ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ, অৰ্থাৎ শেষৰটো ৰাশি হ'ল মীন ৰাশি। আৰু আপুনি যদি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময় বুলি ক'ব পাৰি। আজি আপুনি যিকোনো ক্ষেত্ৰতে আৰ্থিক স্থিতি আপোনাৰ ভাল হ'ব। আপুনি বিপৰীত লিংগৰ পৰা, অৰ্থাৎ কোনো মহিলা হ'লে পুৰুষৰ ফালে মহিলাৰ ক্ষেত্ৰত আপুনি সহায়ৰ হাত আগবঢ়াব পাৰিব, অৰ্থাৎ তেওঁলোকেও আপোনাক সহায়ৰ হাত আগবঢ়াব আৰু আপোনাৰ কাৰণে লাভ হ'ব। নিজৰ সাহসেৰে আত্মবিশ্বাসেৰে আপুনি নিজক প্ৰতিষ্ঠা কৰিব পৰাকৈ যোগ থাকে, অৰ্থাৎ আপুনি সন্মান পাব, ৰাজহুৱাভাৱে স্বীকৃতি পাব। আজি আপোনাৰ কাৰণে যথেষ্ট শুভ বুলি ক'ব পাৰে। শিল্পী কলা কৌশলী অৰ্থাৎ যিবিলাকে গীত নৃত্য অভিনয়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পাৰি আজিৰ দিনটো। আৰু আপোনাৰ প্ৰিয়জনৰ পৰা আপুনি যথেষ্ট মৰম আৰু শ্ৰদ্ধা আদায় কৰিব পাৰিব আজিৰ দিনটো। আজিৰ দিনটো আপোনাৰ কাৰণে শুভ আৰু মংগলময় বুলি ক'ব পাৰি। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে। যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে কোনো কাৰণতে নতুন কাম আৰম্ভ নকৰিব, অন্যথা তেওঁলোকৰ ক্ষেত্ৰত বিপদত পৰাৰ যোগ থাকে।